বস্তুৰ মূল্য কিমান বৃদ্ধি হৈছে কাৰণ যিটো বস্তুৰ দাম বাঢ়িছে এটা গেছ সিলিন্ডাৰৰে দাম বঢ়াই দিছে আলু পিয়াজৰ দাম বঢ়াই দিছে এটা মেৰিগোল্ড পেকেটৰ দাম বঢ়াই মেৰিগোল্ড কমাই দিছে তো তেনেকুৱা মানুহ আমি খাই জীয়াই থাকিবলৈ পাৰিম বুলি আমি ক'ব নোৱাৰো আমি আৰু চিন্তা কৰিবলগীয়া কি আছে আৰু দাদা বাই ভিন্দৌ বুলি কৈ আমাক মৰম চেনেহেৰে যেতিয়া ভোটটো বিচাৰিবলৈ আহে আমি এটা ভোটত হয়তো কিছুমানক আমি ৰজাও কৰিব পাৰো আৰু এটা ভোটত হয়তো কিছুমানক আমি বজাও কৰিব পাৰো এটা ভোটত জিকি তেখেতসকলে যিমান আগবাঢ়ি যাব পাৰে তেখেতসকলৰো দায়িত্ব আজি যিহেতু আমাৰ নাৰায়ণপুৰ পাণবাৰী আজি বৰলাইনত যিটো আপোনালোকে আহিছে সকলো ইয়াত যিমানখিনি মানুহে একগোট হৈ আছে সেইখিনি মানুহে ক'বলৈ একো আঁচনিয়ে পোৱা নাই আৰু সেইখিনি মানুহে যে নিজৰ ভোটটো যেতিয়া চৰকাৰক দিছে তেখেতসকলে এইটো ভাবিয়ে দিছে যে আমি কিবা চৰকাৰৰ পৰা কিবা সহায় পাওঁ আমি কাম কৰি থকা 250 টকা হাজিৰাত কাম কৰা মানুহ কোনো পক্ষে আমাৰ কৰ্মচাৰী আমি ধনী হ'ব নোৱাৰো কাৰণ এটা কথা কাৰণ চৰকাৰৰ অনুৰোধ মতে আমি চৰকাৰক ভোটটো দি দিওঁ কিন্তু যেতিয়া কিবা এটা আঁচনি আহে চৰকাৰে তেতিয়া মানুহৰ মুখখন চাই নে মানুহৰ বেকগ্ৰাউণ্ড চাই নে মানুহ ধনী দুখীয়া বুলি দিয়ে আজি ধনী মানুহখিনিয়ে যিখিনি আঁচনি পায় দুখীয়া মানুহখিনি আঁচনি নাপায় কি সেইখিনি বাচিবৰ কাৰণে চৰকাৰসকলে ভোটৰ কাৰণে আগবাঢ়ে আৰু যিটো অৰুণোদয় আঁচনিৰ কথা কৈছে যিসকলে অৰুণোদয় আঁচনি পাই আছিলে তো চৰকাৰে সেই আঁচনিখিনি কাটি যিখিনি নতুন মানুহ আহিছে সেইখিনি আঁচনিখিনি দি বাকীসকলৰ কিয় কাটি দিছে অৰুণোদয় আঁচনিখিনি আৰু গাঁৱৰ যিটো আমাৰ এতিয়া ৱাৰ্ড মেম্বাৰৰ কথাই কৈছো তেখেতৰ এটা দায়িত্ব থাকে না তেখেতে যেনেকে ভোটৰ কাৰণে আহে সকলো ৰাইজে তেখেতক আগবঢ়াই কিয় আগবঢ়ায় যে গাঁওখনৰ এজন মুখিয়াল হয় তেখেতে আগবাঢ়িছে তেখেতে আমাক বিপদত সহায় কৰিব বিপদত চাব দুখ সময়ত আমাক ছাপোৰ্ট কৰিব বুলি তেখেতক আমি ভোটৰ কাৰণে আগবঢ়াও না সেই সময়ত যে যেতিয়া তেখেতসকলে যেতিয়া জিকি যায় জিকি যোৱাৰ পিছত বাকী মানুহখিনিক চিনি নোপোৱাৰ ভাও দিয়ে কিবা এটা আঁচনি যেতিয়া আহে আমি তেখেতসকলৰ ওচৰলৈ যাবলগীয়া তেতিয়া আমাক কি ক'ব ইয়াত তোমালোকৰ নাই অহা তোমালোকে ব্লকলৈ যোৱা দুখীয়া মানুহখিনিয়ে কাগজ জেৰেক্স কৰি ডকুমেণ্টছ লৈ ঘূৰি ফুৰা স্বত্বতেও তেখেতসকলে একো নেপালে চৰকাৰৰ দায়িত্ব মই ইমানেই জানো চৰকাৰে আমাক সকলোকে দুখীয়া হওক ধনী হওক সকলোকে সমান চকুৰে চাব কাৰণ ভোটটো চবৰ সমানেই হয় না আমিতো কেতিয়াও আৰু জীৱনত উন্নতি হ'ব পাৰিম বুলি ভবা নাই কাৰণ এনেকে যদি চৰকাৰখন চলি থাকে এজনৰ পৰা কাটি এজনক দিব সিজনৰ পৰা কাটি সিজনক দিলে তেতিয়া কোনো মানুহে যাতে আগবাঢ়িব নোৱাৰে আৰু এতিয়া ইলেকশ্যন আহি আছে আমি পাৰ্টি বুলি ক'বলৈ নাযাওঁ বিজেপি বা কংগ্ৰেছ বুলি ক'বলৈ নাযাওঁ বা চৰকাৰ কোনটো পক্ষত আমাৰ সেইটো দৰকাৰ নাই আমি ইমানেই জানো যিজন চৰকাৰে চৰকাৰ হ'ব আমাৰ সকলো দুখীয়াখিনিক চাই তেখেতসকলৰ অভাৱ পূৰ্ণ কৰিব বুলি আশা ৰাখি 30 টকা বৃদ্ধি কৰিছে বুলি ঘোষণা কৰিছে হয় এটো কেনে ধৰণে গ্ৰহণ কৰিছে আপোনালোকে এতিয়ালৈকে বৰ্তমান আমি 30 টকা বৃদ্ধি পাইছে বুলি আমি শুনিছো এতিয়ালৈকে বৰ্তমান আমি পোৱা নাই 30 টকাটো আপোনালোকৰ কাৰণে হ'বনে আজি 30 টকা পইচা হ'ব বুলি মই কেনেকে কয় বস্তুৰ মূল্য কিমান বৃদ্ধি হৈছে কাৰণ যিটো বস্তুৰ দাম বাঢ়িছে এটা গেছ সিলিন্ডাৰৰে দাম বঢ়াই দিছে আলু পিয়াজৰ দাম বঢ়াই দিছে এটা মেৰিগোল্ড পেকেটৰ দাম বঢ়াই মেৰিগোল্ড কমাই দিছে তো তেনেকুৱা মানুহ আমি খাই জীয়াই থাকিবলৈ পাৰিম বুলি আমি ক'ব নোৱাৰো মজুৰি কিমান হোৱাটো বিচাৰে মজদুৰি ক'বলৈ গ'লে ৰাইজে যিমান এটা আমাৰ দাবী কৰি আছে আমাৰ এছটিৰ কাৰণে যিখিনি দাবী কৰি আছে এতিয়া চৰকাৰে এতিয়া কিমান দিয়ে কিমান নাই চৰকাৰৰ নিজৰ বিবেচনা কৰি চৰকাৰেওতো গম পায় না কৰ্মচাৰীক চলিবলৈ কিমান এটা লাগে সেইটোৱে আমি চৰকাৰক অনুৰোধ কৰিছো যিমানটো আমাৰ যোগ্য সিমান আমাক দিয়াটো ভাল আৰু